সোণৰ বাইকে এতিয়া ভালপোৱাজনৰ কাৰণে ঘৰখন এৰি দিব পাৰিবনে নোৱাৰে তো তাৰ বিষয়ে আপোনালোকে আজিৰ এই ভিডিঅ'টোত জানিবলৈ পাব। তো সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব শেষলৈকে। কিন্তু তাৰ আগতে যিসকলে সূৰুজমুখী ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটৰ লগতে আৰু যিসকলে চিৰিয়েলৰ সম্পূৰ্ণ এপিছড এতিয়ালৈকে দেখিবলৈ পোৱাত কিবা অসুবিধা পাই আছে তেওঁলোকে চাব পৰা নাই, আৰু তাত অসুবিধা যদি কিবা পাই আছে তেতিয়াহ'লে মোক আপোনালোকে এই নাম্বাৰটোত এবাৰ কণ্টেক্ট কৰিব, অৰ্থাৎ হোৱাটছআপত মেছেজ এটা দিব যাতে মই আপোনালোকক হেল্প কৰিব পাৰোঁ সম্পূৰ্ণৰূপে। তো তাৰ বিষয়ে আপোনালোকে হোৱাটছআপৰ জৰিয়তে গম পাব। শেৱালীৰ মাহীয়েকে যিহেতু মাষ্টৰজনৰ লগত সেইবোৰ কথা পাতি আছিল শেৱালীহঁতৰ ঘৰখনত, আৰু সেইবোৰ কথা পাতি হোৱাৰ কাৰণে শেৱালীৰ মহাকে সেইবোৰ বেয়া বুলি ভাবি মাষ্টৰজনৰ লগত বেয়া অপমান কৰিছিল, আৰু বেয়া অপমান কৰাৰ কাৰণে এতিয়া আৰু শেৱালীৰ মহাকে লাজ পাই আজি আকৌ মাহীয়েকক মাৰিবলৈ ওলাব, আৰু মাহীয়েকক সুধিব যে কিহৰ কাৰণে সি আহিছিল আৰু লগতে কি কৈছে কি কোৱা নাই। তো সেইবোৰ কথা সুধিব, আৰু সেইবোৰ কথা সোধাৰ পিছত সঁচা কথাবোৰ ক'বলৈ বাধ্য হ'ব, অৰ্থাৎ সেই দি মোবাইলটো দিবৰ কাৰণে আহিছিল শেৱালীৰ লগত কথা পাতিবৰ কাৰণে। তো সেই কথাটো কৈ দিব, আৰু সেই কথাটো কৈ দিয়াৰ লগে লগে মহাকে মোবাইলটো লৈ তাৰ পৰা গুচি যাব, আৰু মোবাইলটো লৈ যাই হয়তো মোবাইলটো বেচিব, আৰু বেছি হয়তো যিখিনি পইচা পায় সেইখিনি দি আৰু মদ খাব। তো তেনেকুৱা আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব। আৰু শেৱালী আৰু যিহেতু সোণৰ কাৰণে অনুস্মিতাৰ দাদাকে পৰীক বিয়া কৰাব নোৱাৰে, আৰু সেইটো কথা কোৱাৰ কাৰণে এতিয়া পৰীয়ে বহুত বেছি মনত দুখ পাব, আৰু মনত দুখ পোৱাৰ কাৰণে আজি পৰীয়ে কি কৰিব কি নকৰিব ঘৰলৈ আহি চিন্তা কৰিব। আৰু পৰীয়ে যিহেতু কাকো এৰিব নোৱাৰে, অৰ্থাৎ শেৱালী সোণহঁতক দি এৰিব নোৱাৰে পৰীয়ে, আৰু লগতে ভালপোৱাজনকো এৰিব নোৱাৰে। তো সেইবোৰ কথা এতিয়া চিন্তা কৰিব কি নকৰিব, আৰু পৰীৰ পৰা সকলোবোৰ কথা গম পাব পুৱতি, আৰু পুৱতিয়ে কথাবোৰ গম পোৱাৰ পিছত পেহীয়েকক ক'ব, আৰু পেহীয়েকক কোৱাৰ পিছতে পেহীয়েকে হুলস্থুল কৰিব যে এতিয়া শেৱালীৰ কাৰণে তেনেকুৱা হৈছে, আৰু শেৱালীৰ কাৰণে পৰীৰ দি বিয়াখন নহ'ব। তো সেইবোৰ কথা এতিয়া ক'ব, আৰু সেইবোৰ কথা কৈ এতিয়া ঘৰত হুলস্থুল কৰিব। তো তেনেকুৱা আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব। তো বাকী আপোনালোকে কি দেখিবলৈ পাব নিশ্চয় আপোনালোকে ফুল এপিছড চালে গম পাব, আৰু যিসকলক অসুবিধা কিবা পাই আছে তেওঁলোকে মোক এবাৰ কণ্টেক্ট কৰি নিশ্চয় জনাব। আৰু আজিৰ ভিডিঅ'টো আছিল এইখিনিয়ে। যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনি।